নমস্কাৰ, মই ৰীতামণি। মই আজি আপোনালোকক এটা খুব ধুনীয়া প্ৰডাক্টৰ ওপৰত ডেমো দেখুৱাব বিচাৰিছোঁ। ফাৰ্ষ্ট টাইম লৈছোঁ মই দুটা হালধি গ্লাছ, তাত মই অকণমান পানী ল'ম। তাৰপিছত মই ইয়াত অকণমান বেক্টেৰিয়া দি লওঁ, গুড বেক্টেৰিয়া হয় বাৰু এইটো। যিহেতু মানে আমাৰ ঘৰখন প্ৰত্যেকেই মানে ঘৰৰ মজিয়াখন প্ৰত্যেকেই চাফা হৈ থকাটো বিচাৰোঁ, বীজাণুমুক্ত হৈ থকাটো বিচাৰোঁ। যিহেতু মানে ঘৰৰ মজিয়া বীজাণুমুক্ত হৈ থকাটো সৰু ল'ৰা ছোৱালী বা প্ৰত্যেকৰ কাৰণে খুবেই ভাল। যিহেতু মানে বেমাৰ আজাৰ আমাৰ হৈয়ে থাকে। আমাৰ যদি মজিয়াখন ঠিকমতে আমি ৰাখিব পাৰোঁ, আমাৰ বেমাৰ আজাৰৰ পৰা আমি বহুতখিনি মানে মুক্ত হ'ম। এয়া দেখিলে মই দুটা গ্লাছত পানী লৈ লৈছোঁ। যিহেতু আমি প্ৰত্যেকেই ঘৰ মচোৱে, এইটো মই আমাৰ মডিকেয়াৰৰ ষ্টেডি ক্লিন হয়। এইটো মই চাবচোন, আপোনালোকে দেখিছে অকণমান দি লৈছোঁ। আৰু আমাৰ যিটো মাৰ্কেট ব্ৰেণ্ডৰ আমি ঘৰ মচোঁ, সেইটো মই পূৰা হাফৰটোৱে লৈ লৈছোঁ। দেখিছে আপোনালোকে আমাৰ যিটো মডিকেয়াৰৰ ষ্টেডি ক্লিন হয়, যিটো আমি ঘৰ মচোঁ, সেইটো খুবেই ভাল। আপোনালোকে দেখিছে। আৰু এইটো যিটো লেতেৰা পানী মানে লেতেৰাই হৈ থাকিল। আপোনালোকে নিজেই ভাবক, আমি মাৰ্কেট ব্ৰেণ্ডৰ যিবিলাক আমি ঘৰ মচোঁতে আমি ইউজ কৰি আছোঁ, সেইটো আমাৰ কাৰণে বা আমাৰ ঘৰৰ কাৰণে কিমানখিনি মানে লাভদায়ক আপোনালোকে নিজেই দেখিলে। এইদৰে ঘৰ মচিলে লেতেৰা যে লেতেৰাও হৈ থাকিব, বা আমি যিবিলাক কাৰণত মচোঁ, পিঁপৰা বা বীজাণুবিলাক নাশ হোৱাৰ কাৰণে কিন্তু নাশ জানো হ'ব এইদৰে আমি ঘৰ মচিলে। কিন্তু এইটো আপোনালোকে চাওক কি ধুনীয়াকৈ চাফা হৈ গৈছে। মানে কি আমাৰ ঘৰৰ মজিয়াখনো আমাৰ ধুনীয়াকৈ চাফা হৈ যাব, লগতে বীজাণু বা কীট পতংগবোৰো মৰি যাব। আৰু আপোনালোকে দেখিলে। আৰু এইটো যিহেতু গৰমৰ দিন, আমাৰ মানে সাপ ভেকুলীৰ দিন বৰ্তমান, এইটো যদি আমাৰ ঘৰৰ চাৰিওফালে খিৰিকী চিৰিকিৰে যদি আমি অকণমান ছটিয়াই দিওঁ, আমাৰ সেইবোৰৰ পৰাও আমি মুক্ত হ'ব পাৰিম। গতিকে খুবেই ভাল। যদি আপোনালোকে ইয়াৰ বিষয়ে জানিব বিচাৰে বা ল'ব বিচাৰে, মোৰ লগত কণ্টেক্ট কৰিব। ধন্যবাদ।